সহায় অসমৰ উদ্যোগত আৰু সনাতনী ৰাইজৰ সহযোগত মহাপুৰুষ মাধৱদেৱৰ তিৰুভাগ তিথি পালন। স্বেচ্ছাসেৱী সংগঠন সহায় অসমৰ উদ্যোগত আৰু সনাতনী ৰাইজৰ সহযোগত মৰিগাঁও ৰাজপথত এক শোভাযাত্ৰাৰ আয়োজন কৰা হয়। সকলোৱে একত্ৰিত হৈ পালন কৰে মহাপুৰুষ মাধৱদেৱৰ তিৰুভাগ তিথি। শোভাযাত্ৰাৰ যোগেদি শান্তিৰ সম্প্ৰীতিৰ বাৰ্তাৰ প্ৰেৰণ কৰিব বিচাৰিছে এইখন সমাজলৈ এই স্বেচ্ছাসেৱী সংগঠন। আজি সহায় অসমৰ উদ্যোগত আৰু মৰিগাঁও জিলা সনাতনী ৰাইজৰ সহযোগত আজি আমি মহাপুৰুষ মাধৱদেৱৰ তিথিটো আজি আমি সকলোৱে একেলগে আমি উদযাপন কৰিছোঁ। আমি এটা বাৰ্তা দিব পাৰিছোঁ যে আমি সকলো সনাতনী ৰাইজ আমি সকলোৱে বিচাৰোঁ যে অসমখন শান্তিপূৰ্ণ হওক। কিন্তু সেইদৰে কিছুমান দুৰ্ঘটনা আমাৰ মনবোৰ দুখ লগা পৰিলক্ষিত হৈছে। কিন্তু আমি অসমবাসী আজি এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি সকলো সনাতনী ৰাইজ একগোট হৈ আছোঁ, একগোট হৈ থাকিম। আমাৰ মহাপুৰুষৰ যি আদৰ্শ, সেই আদৰ্শক আমি অনুগত কৰি আগুৱাই যাম। আজি আমি সকলোৱে মিলি একেলগে গুৰুজনাৰ তিথি উপলক্ষে একেলগে শোভাযাত্ৰা কৰি নামঘৰত আহি প্ৰসাদ গ্ৰহণ কৰিলোঁ, সেৱা গ্ৰহণ কৰিলোঁ। শ্ৰদ্ধা আজি সমবেত ৰাইজ, আমি আজি সকলোৱে অসমত হৈ থকা হিংসা, যিবিলাক হিংসা আৰু দুৰ্ঘটনা, নাৰী নিৰ্যাতন, বিভিন্ন অন্যায় অত্যাচাৰ হৈ আছে, তাৰ কাৰণে আমি সকলো জাতি জনগোষ্ঠী লগ হৈ আজি এটা সমদল আগবঢ়াইছে। তাত সহায়ৰ তৰফৰ পৰা উদ্যোগটো লৈছে। গতিকে আমি সকলোৱে যাতে শান্তি সম্প্ৰীতি অটুট ৰাখি আহি থকা দিনবোৰ আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে সকলোৱে এক হ'ব লাগে। মৰিগাঁও প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এনি।